মই কনসিস্টেন্ট একদমেই নাছিলো। মই মানে যেতিয়া মন যায় মই ভিডিঅ' বনালো, আপলোড কৰি দিলো, দেন মই আকৌ গায়ব মানে 2-3 মাহৰ কাৰণে। তাৰপিছত আকৌ ঘপককে কোনোবা এদিন মোৰ মনত পৰে, মই ভিডিঅ' বনাবলৈ আছিলে, ভিডিঅ' এটা বনাও। তেনেকে মানে মোৰ বস্তুখিনি বহুতখিনি ৰখি গ'ল। Hello everyone, welcome to my brand new channel, Life with Kiki. Everyone in my home calls me Kiki and I really love this name. Ito bahut alop unique hoy, cute hoy. আৰু এই নামটো মোক মোৰ জেঠায়ে দিছিলে। মোৰ 3জনী জেঠাই আছে আৰু মোৰ সবচে যোনজনী সৰু জেঠাই হয়, সেই সৰু জেঠাই মোক এই নামটো দিছিলে। সো কিয় নাজানো মোৰ এই চেনেলটোৰ নামটো কিকি ৰাখিব মন গ'ল। সো I kept this name as Life with Kiki. And as this is my first video, so মই এটা বেক ষ্টৰি কম এই চেনেলটো মই কিয় খুলিলো। সো মোৰ এটা চেনেল আছে, সেইটো কস্তুৰী শইকীয়া বুলি আছিলে আৰু সেই চেনেলটো মই লকডাউনৰ টাইমত খুলিছিলো। এণ্ড ডিউৰিং দোজ টাইমছ মই মানে ফুল ব্লগিং এনেকা চাই থাকো আৰু দেই। তেতিয়া আই থিংক সৌৰভ যোশীৰ ভিডিঅ' চাওঁ, তাৰপা ফ্লাইং বিষ্টৰ ভিডিঅ' চাওঁ আৰু শ্ৰেয়স আৰু য়াশী আই থিংক সিহঁতৰ ভিডিঅ'জখিনি চাওঁ। মোৰ বহুত ভাল লাগে এনেকা লাইক মই ব্লগিং কৰিম, ইমান ধুনীয়া এক্সাইটমেণ্ট থাকে। আৰু মানে কি হয় ব্লগিঙত মানে সদায় মানুহবিলাকে সেই পজিটিভ চাইডটো দেখায় ন। চ' মানে মই থাকো ইমান ধুনীয়াকে কৰিছে, ময়ো কৰিব পাৰিম, কিন্তু ডাঙৰ কথা হয় এইটো। দেন মই এইটো চেনেলটো ষ্টাৰ্ট কৰিলো, অলপ দিন কণ্টিনিউ কৰিলো, কিন্তু মোৰ দেন ফাইনেলছ আহি গ'ল। আৰু আমাৰতো ইয়াতে আমি যদি আসামত চাবলৈ যাওঁ, সেই কালচাৰটো আই থিংক যদিও আছিলে, আমাৰ মানে ফ্ৰেণ্ড চাৰ্কেল হওক বা ফেমিলি মানে ফেমিলি বা ৰিলেটিভছৰ এৰাউণ্ডত হওক, সেই বস্তুটো ইমান বেছি কোনো নাজানে মানে কি হয় কি নহয় বা কৰিলে ভাল নে বেয়া নে। চ' মানে মোৰ তেনেকে থাকি গ'ল মানে। আকৌ মই ৰিচেণ্টলি 2টামান ভিডিঅ' দিলো, আকৌ থাকি যায়। কিন্তু মই এতিয়া ভাবিছো যে এইটো চেনেলত মই মানে মোৰ ডে টু ডে লাইফত কি কি হৈ থাকে, কেনেকে মই আছো, খাইছো, আৰু মে বি চাগে মই একদমেই থাকিম ইয়াতে। একো মানে লাইক ফিল্টাৰ্ড ৱেত একো মই ভিডিঅ' নবনাওঁ। যিমানো যি ব্লগিং ভিডিঅ'ছ আহিব, সেই গোটেইখিনি মই ৰিয়েল থাকি পিনি বনাম। চ' সেইটোকে ভাবি মই এইটো চেনেলটো ষ্টাৰ্ট কৰিছো। এণ্ড আৰু এটা মোৰ থট আছিলে কি মই চেনেলটো আছামিজত বনাওঁ নে হিন্দীত বনাওঁ নে ইংলিছতে ভইচ অভাৰ দি পিনি বনাম। তাৰপিছত ভাবিলো মানে যে মই যদি হিন্দী এণ্ড ইংলিছত বনাওঁ, তেতিয়া মানে মই ভইচ অভাৰ দিব লাগিব। কাৰণ ইংলিছত আমি কথাখিনি কওঁ যদিও মানে এটা থাকে ন, এটা কানেকশ্যনটো ফিল নহয়। আৰু হিন্দীটো মানে কথাখিনিতো কোৱা হৈ যায়, কিন্তু সেই আছামিজত আমি কথা পাতোতে যেনেকে এটা কানেকশ্যন ফিল কৰা হয় অডিয়েঞ্চৰ লগত, সেই বস্তুটো থাকি যায়। চ' আই থট কি যদি মই শ্বৰ্ট টাইপৰ বনাওঁ, তেতিয়া মই ইংলিছত ভইচ অভাৰ কৰিব পাৰিম। বাট যোনটো মোৰ ব্লগিং থাকিব, ব্লগিং যোনখিনি ভিডিঅ'জ থাকিব, সেই ব্লগছখিনি মই আছামিজতে দিম। আৰু মে বি যদি মই চেষ্টা কৰো, যদি মোৰ জানো এইটো এটা অলপ কষ্টৰ কাম হ'ব, কিন্তু মই ছাবটাইটেলছখিনি তেতিয়া মই ইংলিছত দিব ট্ৰাই কৰিম। এণ্ড মই যিমান যি বুজিলো যে ব্লগিং হ'ল বা ভিডিঅ' হ'ল, সেইখিনি বহুত অথেণ্টিক থাকিলে মানে মানুহবিলাকে চাই বেছি ভাল পায় আৰু অডিয়েঞ্চৰ লগত আমি কানেক্ট কৰিব পাৰো। আৰু প্লাছ কনচিষ্টেঞ্চিটো বহুত ডাঙৰ কথা হয়। মই কনচিষ্টেঞ্চ একদমেই নাছিলো। মই মানে যেতিয়া মন যায় মই ভিডিঅ' বনালো, আপলোড কৰি দিলো, দেন মই আকৌ গায়ব মানে 2-3 মাহৰ কাৰণে। তাৰপিছত আকৌ ঘপককে কোনোবা এদিন মোৰ মনত পৰে, মই ভিডিঅ' বনাবলৈ আছিলে, ভিডিঅ' এটা বনাও। তেনেকে মানে মোৰ বস্তুখিনি বহুতখিনি ৰখি গ'ল। কিন্তু মই এতিয়া ভাবিছো যে নাই মানে ইয়াৰ বহুতখিনি পজিটিভ ৰিজাল্টটো আছে, কিন্তু মই এতিয়া সেইখিনি মানে মোৰ বেক অফ দ্য মাইণ্ডত মই ৰখা নাই। এতিয়া জাষ্ট ভাবিছো মোৰ নিজৰ লাইফটো মই ধুনীয়াকে যাতে ডকুমেণ্ট কৰিব পাৰো, যাতে আজিৰ পৰা গৈ পিনি যদি 5 years বা 6 yearsৰ বেকত মই চাব বিচাৰো, দেন আই কেন চি লাইক এইখিনি মই মোৰ লাইক এতিয়াতো অলমষ্ট লেট 20s আহিয়ে গৈছে। সেইখিনি টাইমত যাতে মই সেইখিনি প্ৰডাক্টিভলি ইউজ কৰিছো, ধুনীয়াকে মই সেইখিনি চাব পাৰিছো, সেইটো কাৰণে মই চেনেলটো ষ্টাৰ্ট কৰিছো। আৰু মেইনলি এনেকা হয় ন, এই লাষ্ট 2-3 yearsৰ পৰা মানে এনেকা হৈছে যে পঢ়াৰ পাছত দৌৰি আছো, চাকৰিৰ পাছত দৌৰি আছো, ইটো সিটো। মোৰ মানে ভাল পোৱা কামবোৰ কৰিবৰ কাৰণে বহুত থাকি গৈছে। চ' উইথ দিছ চেনেল আই এম থিংকিং কি মোৰ যোনখিনি মই বস্তু ভাল পাওঁ, লাইক মই বনাই ভাল পাওঁ, খাই ভাল পাওঁ, ফুৰি ভাল পাওঁ, ভাল পিন্ধি ভাল পাওঁ, চ' এভৰিথিং এৰাউণ্ড দেট যিও থাকে, আই উইল ডকুমেণ্ট এভৰিথিং। লাইক যিখিনি বস্তুৱে মোক ফেচিনেট কৰে, মই ভাল পাওঁ যিখিনি কৰি, সেইখিনি ধুনীয়াকে ডকুমেণ্ট কৰি কিনে মই ব্লগছবোৰ আপলোড দি থাকিম।
এণ্ড কনচিষ্টেণ্ট থাকিম মেইনলি আৰু উইকলি বেচিছত মই এইটো চেনেলত ব্লগ দিম কাৰণ মই এতিয়া কমিটমেণ্ট বোলে কৰি দিছোঁ যে মই ডেইলি ব্লগ দিম বাট সেইটো আই ন' মোৰ দ্বাৰা ফুলফিল হ'ব নোৱাৰে কাৰণ মোৰ বহুত নিজৰ কাম থাকে ঘৰৰ ৰেচপনচিবিলিটি থাকে প্লাছ মানে মোৰ ডিউটিজ থাকে ন চ' সেইটো কাৰণে ইমান পচিবল নহ'ব কাৰণ এভৰিথিং ময়ে কৰিব লাগিব ব্লগিঙৰ পৰা এডিটিঙৰ পৰা চব আৰু এডিটিঙত মই এতিয়াও মানে ইমান ভাল নহয় চ' মিনিমেলিষ্ট যোনখিনি এডিটিং হয় সেইখিনিয়ে মই পাৰোঁ চ' মই উইকলি বেচিছত মোৰ যিমানো উইকেণ্ড হ'ল বা যিমানো যি থাকে মই উইকলি বেচিছত চানডে মোৰ ব্লগছখিনি আপলোড কৰিম প্লাছ আৰু যোনখিনি মই শ্বৰ্টছ দিম সেইখিনি ডেইলি বেচিছত দিম চ' ডে টু ডে লাইফত মই খানা বনোৱা হৈ গ'ল ক'ৰবাত যোৱা হৈ গ'ল ট্ৰেভেলিং এণ্ড অল মেকআপ या lifestyle related so I will be uploading those videos on a daily basis so I hope আপোনালোকে গোটেইখিনি চালে আৰু মই ট্ৰাই কৰিম আপোনালোকে যেনেকে ভাল পায় সেইটো টাইপৰ মই ভিডিঅ' দি যাব পাৰোঁ ইণ্টাৰেষ্টিং হৈ গ'ল এণ্টাৰটেইনিং হৈ গ'ল বা থাকি পিনি মোৰ ঘৰৰ গোটেই ফেমিলিৰ লগত হৈ গ'ল মোৰ ফ্ৰেণ্ডছৰ লগত হৈ গ'ল মই যেনেকে পাৰোঁ থাকি পিনি গোটেইখিনি ব্লগছ দি যাম আৰু প্লিজ বহুত মৰম দিব এণ্ড উইথ দিছ আই এম এণ্ডিং দিছ ভিডিঅ' আজি বহুত দিনৰ মূৰত এনেকে কেমেৰাটোলৈ চাই বহুতখিনি কথা পাতিলোঁ এণ্ড আই ডোন্ট ন' মোৰ ভাল লাগিছে মানে কিবা এটা I was missing this thing. So I'm ending this video till then. Tata bye bye. See you all in my next vlog. যাওঁ এতিয়া shorts এটা বনাও ভাবিছোঁ সেইটোৰ কাৰণে এটা reel বনাও. Bye bye.